ছবিখনৰ কথালৈ আহোঁ। হিমন্ত বিশ্ব শৰ্মাই কালি গণেশগুৰিৰ ছবিখনৰ কথাও বহুত কথা কৈছে। প্ৰথম কথাটো হিমন্ত বিশ্ব শৰ্মাই কি ক'লে, যে এইখন বোলে জুবিন গাৰ্গৰ নিচিনা ফটো লগা নাছিল বা জুবিন গাৰ্গৰ ছবিখন আছিল আৰু চৰকাৰে মুচিব বিচৰা নাছিল, চৰকাৰে সেই ছবিখন মুচিব বিচৰা নাছিল। এই কথাখিনি ক্লেৰিফাই কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক ইমান দিন কিয় লাগি গ'ল? প্ৰথম। দ্বিতীয়, যেতিয়া ছবিখন মুচা হৈছিল তেতিয়া চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই পুনৰ অংকন কৰিবৰ কাৰণে যেতিয়া গণেশগুৰি আহিছিল তেতিয়া প্ৰশাসনে তেওঁক লৈ গৈছিল আৰু প্ৰশাসনে কৈছিল যে ৩ জুলাইৰ পিছত অংকন কৰিবা। এই দুটা কথাৰ পৰা এইটো কথা স্পষ্ট হৈ পৰে যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে উদ্দেশ্য প্ৰণোদিতভাৱে গণেশগুৰিৰ পৰা জুবিন গাৰ্গ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবিখন মুচি দিয়াৰ ষড়যন্ত্ৰ কৰিছিল। কাৰণ হয় কিয়? কাৰণ জুবিন গাৰ্গে যাক ভাল পায়, কৈছে যে জুবিন গাৰ্গক টুপি পিন্ধাই দিয়া হয়। আৰে জুবিন গাৰ্গে নিজেই সেই টুপিটো পিন্ধে আৰু জুবিন গাৰ্গে নিজে সেই টুপিটো পিন্ধি পেলাই তেওঁ ভাল পোৱা ৩জন ব্যক্তিৰ অন্যতম চেই গৈ বেৰা তেওঁৰ যি সংগ্ৰাম, তেওঁৰ যি সমাজবাদৰ কথা বতৰা তাৰ লগত তেওঁ সংযোগ স্থাপন কৰে। জুবিন গাৰ্গক আমি টুপি পিন্ধোৱা নাই, জুবিন গাৰ্গক আমি সমাজবাদী বুজোৱা নাই, জুবিন গাৰ্গক আমি কমিউনিষ্ট বুলি কোৱা নাই। স্বয়ং প্ৰাণৰ শিল্পী জুবিন গাৰ্গে নিজেই স্বঘোষণা কৰি থৈ গৈছিল চেই গৈ বেৰাক ভাল পাওঁ বুলি, সমাজবাদৰ কথা কৈছিল, অসমত এতিয়া লাল চালামৰ সময় আহিছে বুলি কৈ গৈছিল, তাক স্বয়ং জুবিন গাৰ্গে কৈছিল। তাৰপিছত গৰিমা গাৰ্গৰ স্বীকৃতিৰ কথা ক'লে, আমাৰ গৰিমা বৰ স্বীকৃতি লাগিব। আপোনালোকে যদি ফেচবুকত চাই সেই ছবিখন মুচি পেলোৱাৰ পিছত খুব গৰিমা বয়ে নিজে ফেচবুকত মৰ্মান্তিক হৈ পেলাই, অতি হৃদয় বিদাৰক কথা, গৰিমা বয়ে নিজে ফেচবুকত লিখিছিল যে জুবিন গাৰ্গৰ ছবিখনে গুৱাহাটীৰ চহৰখন ইমান কদৰ্য কৰিছে, সেইবুলি তেওঁ নিজে মৰ্মান্তিক হৈ হৃদয় বিদাৰক ঘটনা। গতিকে তেতিয়াই গৰিমা বয়ে স্বীকৃতি প্ৰদান কৰি থৈ গৈছিলে যে হিমন্ত বিশ্ব শৰ্মা কোন হয় তেওঁক সেই কথা ক'বলৈ ঘূৰাবলৈ। তাৰপিছত তেওঁ কৈছে যে পুলিচ প্ৰশাসনৰ কথা কৈছে, চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক আটক কৰি পেলাই মানে লৈ গৈ পেলাই পুলিচে বোলে কৈছে তুমি অকণমান ৰৈ দিয়া, আমি ভাল আৰ্টিষ্টৰ দৰে ছবি উঠাম। এতিয়া যিদৰে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এণ্টায়াৰ পলিটিকেল ছায়েন্সৰ ওপৰত ডিগ্ৰী আছে, ঠিক তেনেদৰে আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ কিবা এণ্টায়াৰ কিবা আৰ্টৰ ওপৰত কিবা ডিগ্ৰী আছে নে ডিপ্ল'মা আছে আমি নাজানো। কিন্তু হিমন্ত বিশ্ব শৰ্মাই হাতত ছবি আঁকিব জানে নে নাজানে, তেওঁ কোন নিৰ্ধাৰণ কৰিবলৈ যে তেওঁ ভাল আৰ্টিষ্ট কোন হয়, বেয়া আৰ্টিষ্ট কোন হয়, তেওঁ কোন? আৰু পুলিচ প্ৰশাসনক লগাইছে বোলে, পুলিচ প্ৰশাসনে কৈছে আমি ভাল আৰ্টিষ্টক লগাম। ঘটনা কি ঘটি আছে? যোৱা 10টা বছৰত 2 লাখতকৈ অধিক নাৰীৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে। পুলিচ প্ৰশাসনে সেইবিলাক বিষয়ে মনোযোগ দিব লাগে যে ভাল আৰ্টিষ্ট কোন, বেয়া আৰ্টিষ্ট কোন নিৰ্ধাৰণ কৰিব লাগে। সংবিধানে দিছে নেকি হিমন্ত বিশ্ব শৰ্মাক অধিকাৰ? সংবিধানে দিছে নেকি পুলিচ প্ৰশাসনক অধিকাৰ ভাল আৰ্টিষ্ট কোন হ'ব, বেয়া আৰ্টিষ্ট কোন হ'ব? আৰু তাৰপিছত এই যে চিন্তাবিলাক আহে হিমন্ত বিশ্ব শৰ্মাৰ, এইটো আচলতে এটা উৰ্বৰ মস্তিষ্কৰ আচলতে যুগান্তকাৰী আৱিষ্কাৰ হিমন্ত বিশ্ব শৰ্মাই, যে পুলিচ প্ৰশাসনে এটা নিৰ্ধাৰণ কৰিব ভাল আৰ্টিষ্ট কোন, বেয়া আৰ্টিষ্ট কোন। ইয়াৰ ওপৰত আচলতে এখন গৱেষণা হ'ব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মাই নিজেও কৈছে তেওঁৰ ৰং বদলাব, যিখন হাতেৰে হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছে, যিখন হাতেৰে আমাৰ সাধাৰণ দৰিদ্ৰ কৃষক শ্ৰমিকক উচ্ছেদ কৰিবলৈ যিখন হাত তেজৰে ৰাঙলী হৈ আছে, সাধাৰণ ঘৰৰ পইচা মাৰি পেলাই যিখন হাতেৰে পইচা মাৰিছে হিমন্ত বিশ্ব শৰ্মাই, সেই হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে যদি তুলিকাত তেওঁ ধৰে তেতিয়াহ'লে সেই আৰ্টৰ প্ৰতি অপমান, সেই চিত্ৰশিল্পৰ প্ৰতি অপমান, গতিকে তেওঁ নধৰাই হয় তুলিকা হাতত। তাৰপিছত তেওঁ কি কৈছে, তেওঁ কৈছে যে এতিয়া এনেকুৱা হৈ গৈছে যে আমি জীৱন্ত অৱস্থাত যাক ভাল পাইছিলোঁ, জুবিন গাৰ্গক যোনে ভাল পাইছে তেওঁলোকে এটা বেয়া পোৱা নিচিনা এটা পৰিৱেশ ৰচনা কৰা হৈছে। কিমান ভাল পাই প্ৰমাণ কি হৈছে? বিধানসভা বিমল বৰাই কি ক'লে? মন্ত্ৰী বিমল বৰাই বিধানসভাত তথ্য দাঙি ধৰিছে যে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাৰণে কেৱল মাত্ৰ 30% কাম এতিয়ালৈকে সম্পন্ন হৈছে। কিমান হ'ল? অক্টোবৰ মাহ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই কৰি আছে। আৰু এই গোটেই মাহকেইটাত কিমান কাম সমাপ্ত হ'ল? 30%। আৰু কি কাম হৈছে 30%? পকী চাৰিসীমা নিৰ্মাণৰ 30% কাম সম্পন্ন হৈছে। এয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ জুবিন গাৰ্গৰ প্ৰতি, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা চেনেহ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা ভাল। তাৰপিছত এতিয়া এছাফাই ক'লে কিছু ঘণ্টা পূৰ্বে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ষ্টেটমেণ্ট পালোঁ গণেশগুৰিৰ ফ্লাইঅভাৰ ছবিখনক লৈ পেলাই। তাত কিছুমান কথা মই ক'ব বিচাৰিছোঁ, তেওঁ চাগে ভুল বুজি আছে। যেনেকৈ ছবিখন জুবিনদাৰ দৰে হৈছেনে নাই, আৰু মই এছএফআই নেকি, এনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছে। সেইবোৰ একেবাৰে নহয়। মই আচৰিত হৈ গৈছোঁ যে মই এছএফআই কেনেকৈ হৈ গ'লোঁ। ছবিখন সেইদিনা মই গণেশগুৰিৰ কি কয় শিৱসাগৰৰ পৰা মই আহি আছিলোঁ, তাত মোৰ কাম চলি আছিলে, আহি যোৰহাটত থাকিলোহি। যোৰহাটত থাকি পেলাই গম পালোঁ যে ছবিখন কোনোবাই মোহাৰি পেলালে। তো সেইদিনাখন সিদ্ধান্ত ল'লোঁ যে নাই, ছবিখন গৈ পিছদিনাখন আঁকিমগৈ, কাৰণ জুবিনদাৰ ছবিখন এনেকৈ মোহাৰি পেলোৱাটো আমি কোনেও নিবিচাৰোঁ। কোনেও সেই কথাটোক লৈ পেলাই কোনেও সমৰ্থন দিয়া নাই, মই নিজেও দিয়া নাই। তো সেইদিনাখন ডিচাইড কৰিলোঁ যে 4টা বজাত গৈ ছবিখন আঁকিমগৈ।
খুব তেনেই সাধাৰণ কথা এটা আছিলে আচলতে মোহাৰি দিয়া ছবিখন পুনৰ আঁকিম একদম সাধাৰণ কথা কিন্তু সেই সাধাৰণ কথাটোক নি পেলাই কিখন যে কৰি দিয়া হ'ল মই আচৰিত হৈছোঁ 50,000 মানুহৰ চাকৰি খালো বুলি কৈছে মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহিলে বুলি কৈছে ছবিখনৰ কাৰণে আৰু কত কি কথা ওলাইছে এছাম মানুহে ইমান উঠি পৰি লাগিছে মোক বদনাম কৰিবৰ কাৰণে মোক উপলুঙা কৰিবৰ কাৰণে যথেষ্ট দুখ পাইছোঁ মই এইবিলাক কথাত আৰু অসমৰ দৰে ঠাইত যিখন ঠাইত শিল্পক ইমান শ্ৰদ্ধা কৰে ইমান মৰম দিয়ে তেনে এখন ঠাইত আজি হঠাৎ এছাম মানুহে এই ধৰণৰ কথা কৈ উপলুঙা কৰাটো এইটো অতিকৈ দুৰ্ভাগ্যজনক আমি অসমৰ মানুহে শিল্পক ভাল পায় শিল্পীক ভাল পায় কাৰণে আজি জুবিনদাৰ দৰে বিষ্ণু ৰাভাৰ দৰে ভূপেন হাজৰিকাৰ দৰে ইমান মহান শিল্পী আমি পাইছোঁ তো মই তেনেই সাধাৰণ ল'ৰা ছবি আঁকি ভাল পাওঁ ছবি আঁকি ঘূৰি ফুৰোঁ আৰু সেইদিনাখন যথেষ্ট ক্ৰাউড হৈছিলে ক্ৰাউড হোৱাৰ কাৰণে বেছি ভিৰ হোৱাৰ কাৰণে মই খুব বেছি এঘণ্টা বা তাতকৈ অলপ বেছি সময় তাত মই থাকিব পাৰিলোঁ ছবিখন আঁকি থাকোঁতে তেতিয়া ফেন ক্লাবৰ ল'ৰাকেইটাই মোক লৈ গুচি গ'ল বোলে নাই মাৰ্চেল ক্ৰাউডটো বেছি হৈ যাব পৰিৱেশটো বেয়া হ'ব তুমি আঁতৰি দিয়া তো সেইকাৰণে মই গুচি গ'লোঁ ছবিখন সম্পূৰ্ণ কৰিব নাপালোঁ একদম খুব সাধাৰণ কথা আছিলে আৰু সেই কথাটোক লৈ পেলাই ইমান মোক কি সজাই দিয়া নাই ৰঙৰ মিস্ত্ৰী বুলি কৈ পেলাই উপলুঙা কৰিলে আৰু এই কথাটো মই ৰঙৰ মিস্ত্ৰীৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁ ৰঙৰ মিস্ত্ৰীয়ে হওক বা হাজিৰা কৰক বা ৰিক্সা চালকেই হওক তেওঁ সৰু কাম কৰে বুলি যিটো উপলুঙা কৰাৰ যিটো মেণ্টেলিটি এই মেণ্টেলিটিটোক মই তীব্ৰ গৰিহণা দিছোঁ আৰু মই নিজকে ৰং মিস্ত্ৰী বুলি ক'বলৈ লাজ নকৰোঁ মোৰ ৰং মিস্ত্ৰী বুলি ক'লেও মোৰ কোনো সমস্যা নাই কিন্তু সৰু কাম কৰিছে বুলি যিটো ঠাট্টা কৰা যিটো মেণ্টেলিটি এই মেণ্টেলিটিটোক মই তীব্ৰ গৰিহণা জনাইছোঁ এনেকুৱা মানসিকতা থাকিব নাপায় আৰু মই এটা কথা কওঁ যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ আপুনি মোক ভুলকৈ বুজি আছে মই কোনো SFI নহয় মই না আগতে কেতিয়াবা SFI আছিলোঁ না এতিয়া হয় না আগলৈ হ'ম মই কোনো SFI নহয় মই একদম মুক্ত মনৰ মানুহ স্বাধীন চেতিয়া মানুহ এনেকেই থাকি ভাল পাওঁ আৰু আপুনি চাগে চে গুয়েভাৰাৰ টুপিটো পিন্ধাৰ কাৰণে SFI বুলি চাগে ভাবিছে মই চে গুয়েভাৰাক ভাল পাওঁ কাৰণে এই টুপিটো পিন্ধিছোঁ আৰু তেখেতক ভাল পোৱা বিভিন্ন কাৰণ আছে তেখেতক মই প্ৰথম ভাল পাওঁ যে তেখেত এজন সাংঘাতিক প্ৰেমিক আছিলে তেখেত যদি প্ৰেমিক নহ'লহেঁতেন তেখেতে চাগে সেই সাধাৰণ মানুহৰ কাৰণে ইমান ডাঙৰ এখন সংগ্ৰাম নকৰিলেহেঁতেন তো সেই প্ৰেমৰ প্ৰতীক হিচাপে মই এই টুপিটো সদায় পিন্ধোঁ আৰু সেই ধৰণে সদায় পিন্ধিম আৰু এই ক্ষেত্ৰত আপুনি মোক আকৌ এবাৰ কৈছোঁ আপুনি মোক ভুলকৈ বুজিছে মই কোনো SFI নহয় কোনো সংগঠনৰে মানুহ মই নহয় আৰু আজিলৈকে কোনো দল সংগঠনক মই কেতিয়াও অপেনলি ছাপোৰ্ট কৰা নাই আৰু এটা কথা কওঁ সেইদিনাখন প্ৰটেষ্টত বিভিন্ন মানুহ আহিছে সেইদিনাখন কোনোবা বেলেগ ক'ৰ দল সংগঠনৰ মানুহ আহি ওলাইছেহি মই সেইবোৰ নাজানো আৰু কোনোবা আহিব পাৰে সেইটো ইমানো ডাঙৰ কথা বুলিও মই নাভাবোঁ কোনোবা কংগ্ৰেছৰ মানুহ আহিব পাৰে বিজেপি মানুহো আহিব পাৰে AJP আহিব পাৰে কাৰণ জুবিন দাক সকলো মানুহে ভাল পায় তো আহিব পাৰে এতিয়া আৰু সেইটোক লৈ পেলাই আপোনালোকে মোক জাজ নকৰিব মোৰ তাৰ লগত কোনো মোৰ সম্পৰ্ক নাই মই সেইদিনাখন এটা ভিডিঅ' দিছোঁ এটা মেছেজ দিছোঁ যে ছবিখন পুনৰ আঁকিম আপোনালোকে সহায় কৰক আৰু সেইখন সময়ত ইমান যে মানুহ আহিব মই ভাবিয়ে পোৱা নাছিলোঁ কথাটো আকৌ এবাৰ কৈছোঁ খুব তেনেই সাধাৰণ কথা আছিলে আৰু কথাটোক ইমান বেছি দীঘলীয়া আপোনালোকে যাতে নকৰে মই তাকে অনুৰোধ কৰিছোঁ জুবিনদাৰ ছবি আমাক শান্তি আঁকিব দিয়ক আমি কেতিয়াও বেয়া ইম্পেক্ট পেলাব চেষ্টা কৰা নাই জুবিনদাই যি ভাল পাইছিলে জুবিনদাই যি আদৰ্শৰ কথা কৈছিলে আমি সেই ধৰণে সেই আদৰ্শ সেই চিন্তাধাৰাক বুকুত লৈ পেলাই আমি এখন ধুনীয়া জুবিনদাৰ মৰমৰ অসম গঢ়াৰ আমি সপোন দেখিছোঁ তেওঁৰ সপোন আমি সেই ধৰণে আমি পূৰণ কৰিম সেই বুলি মই বিশ্বাস কৰোঁ আৰু ইয়াত মোৰ ক'ব লগা সিমানেই আৰু ভৰলুৰ কথাটো মই এটা ক'ব খুজিম যে ভৰলুৰ কথাটো তেনেই সাধাৰণ আছিলে যে গছ কাটিছে গছৰ কাৰণে গছ নাকাটিব বুলি প্ৰতিবাদ কৰিছোঁ আৰু তাতো বিভিন্ন মানুহ আহিছিলে ইয়াত যেনেকৈ মানুহ আহিছে তাতো তেনেকৈ মানুহ আহিছে আৰু জুবিনদা নিজেও দীঘলী পুখুৰীত আহিছিলে গছ কটাৰ বিৰোধ কৰিবলৈ আৰু গছ কটাটো কোনো মানুহে ভাল নাপায় ময়ো তাক সমৰ্থন কেতিয়াও নজনাওঁ গতিকে এইটো খুব সাধাৰণ কথা আছিলে মই বুজি নাপাওঁ কথাবোৰ নি পেলাই ক'ত পোৱাইগৈ কি কৰি দিয়েগৈ আচৰিত লাগিছে আকৌ এবাৰ কৈছোঁ যে আপুনি মোক ভুল বুজি আছে মই কোনো SFI নহয় কোনো দল সংগঠনৰ লগত মোৰ কোনো সম্পৰ্ক নাই আৰু মই সকলোকে এটা কথা কওঁ মই সকলোকে মানুহ হিচাপে চাওঁ মই কাকো কেতিয়াও সি BJP সি কংগ্ৰেছ বা সি কোনোবা বেলেগ দল কোনোবা সংগঠন সেই ধৰণৰ টেগ লৈ পেলাই মই কাকো নাচাওঁ আৰু ঠিক তেনেকৈ মোৰ লগত BJP মানুহো মোৰ বহুত মোৰ
আপোন মানুহ আছে, মোৰ লগৰ বহুত ভাল বন্ধু বিজেপিতো আছে, কংগ্ৰেছত আছে, বিভিন্ন দল সংগঠনত আছে, আৰু এতিয়া মই সিহঁতৰ লগততো আৰু কথা নপতাকে থাকিব নোৱাৰো। গতিকে মোক সেই ধৰণে জাজ নকৰিব মই অনুৰোধ জনাইছো। মই একদম স্বাধীন চেতিয়া মানুহ, মই এই ধৰণে ছবি আঁকি আছো, এই ধৰণে ছবি আঁকি যাম। আৰু শেষত ক'ব লগা সিমানেই। জুবিনদাৰ কাৰণে হাজাৰবাৰ জেল খাবলৈ সাজু আছো মুখ্যমন্ত্ৰী ডাঙৰীয়া। জুবিনদাৰ কাৰণে আপুনি শুনি লওক, কাণখন মেলি শুনি লওক, এখন কাণখন মেলি। জুবিনদাৰ কাৰণে হাজাৰবাৰ জেল খাবলৈ সাজু আছো। প্ৰণাম আমি ফটো। জুবিনদাৰ হৈছে আমাৰ আৱেগ, আমাৰ বিবেক, আমাৰ হিয়া মধু, আৰু আমি এতিয়া বৰ্তমান তেখেতক ভগৱান হিচাপে লৈছোঁ। গতিকে ভগৱানৰ ফটোখন আমি ক'ত ৰাখিম, ভগৱানৰ ফটোখন আমি ক'ত অংকন কৰিম, সেইটো তেওঁৰ পৰা আমি নীতিশিক্ষা ল'বলৈ নাই। এই যে দ্বিতীয় হওক MVI হওক, লাখ লাখ টকা তেওঁলোকে পকেটত ভৰাই আছে, লাখ লাখ টকা গুৱাহাটীত বহি টকাকেইটা। এই দ্বিতীয় এই MVI এতিয়াতো গ্ৰেপ্তাৰ কৰিব লাগে। হা, কিমান টকা, কোটি কোটি টকা, লাখ লাখ টকা হৰলুকি কৰি আছে। নমস্কাৰ, মই প্ৰিয়ংকা, আৰু আজি মোৰ লগত উপস্থিত আছে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক। আৰু বাজেট সন্দৰ্ভত আজি মই তেখেতক কেইবাটাও প্ৰশ্ন কৰিম। আজি বাজেটৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে য'তে ত'তে জুবিন গাৰ্গৰ ছবি অংকন কৰিব নোৱাৰিব। জুবিন গাৰ্গৰ ছবি যদি অনুমতি নোলোৱাকৈ অংকন কৰে তেতিয়াহ'লে হয়তো জেলো হ'ব পাৰে। এই সন্দৰ্ভত কি ক'ব? চাওক, প্ৰশ্নটো ভালে কৈছে। জুবিনদাৰ হৈছে আমাৰ আৱেগ, আমাৰ বিবেক, আমাৰ হিয়া মধু, আৰু আমি এতিয়া বৰ্তমান তেখেতক ভগৱান হিচাপে লৈছোঁ। গতিকে ভগৱানৰ ফটোখন আমি ক'ত ৰাখিম, ভগৱানৰ ফটোখন আমি ক'ত অংকন কৰিম, সেইটো তেওঁৰ পৰা আমি নীতিশিক্ষা ল'বলৈ নাই। গতিকে তেখেতক আমি মুখ্যমন্ত্ৰী পাতিছোঁ। অসমখন তেখেতে সোণৰ অসম গঢ়িম বুলি কৈছিলে। গতিকে সেই সোণৰ অসম গঢ়া তেওঁৰ যি লক্ষ্য, তাত তেওঁ থাকক। গতিকে আমাৰ জুবিনদাৰ ক্ষেত্ৰত তেখেতক হস্তক্ষেপ নকৰিবৰ বাবে আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। কাৰণ কেলৈ জুবিনদাৰ কি গান গাইছিল, বা জুবিনদাৰ গান আমি কি গাম, ৰাইজে কি গান গাব, বা জুবিনদাক আমি কেনেকৈ ফ'ল' কৰিম নকৰিম, বা জুবিনদাৰ ফটো কোনটো পষ্টত গৈ আঁকিম, সেইটো তেওঁৰ পৰা অধিকাৰ আমি কি তেওঁ ক্ষতি কৰিম নেকি এইবিলাক কাম? হা, গোটেই অসম নালাগে, ভাৰত নালাগে, গোটেই বিশ্বই যি জুবিনদাক আঁকোৱালি লৈছে। আৰু তেখেতে কি কৰিছে যে তেওঁৰ ছবি যদি অংকন কৰিবলৈ হয় পাৰ্মিশ্যন ল'ব লাগিব, নহ'লে তেখেতে জেলত দিব। আৰু জেলত দিব। জুবিনদাৰ কাৰণে হাজাৰবাৰ জেল খাবলৈ সাজু আছো মুখ্যমন্ত্ৰী ডাঙৰীয়া। জুবিনদাৰ কাৰণে আপুনি শুনি লওক, কাণখন মেলি শুনি লওক, এখন কাণখন মেলি। জুবিনদাৰ কাৰণে হাজাৰবাৰ জেল খাবলৈ সাজু আছো। বনাম আমি ফটো, অংকন কৰিম আমি জুবিনদাৰ ফটো। চেলেঞ্জ কৰিছোঁ, আমি চেলেঞ্জ কৰিছোঁ। যাওক, আপুনি কেইবাৰ জেল দিব, দি থাকিব, জেলে দিব। কিন্তু জুবিনদাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। আজিলৈকে আপুনি জুবিনদাৰ নিয়া দিব পাৰিলে? হা, ড্ৰাগছ বেপাৰী আপুনি গুলিয়াব পাৰে, ৰেপিষ্টক গুলিয়াব পাৰে, হা, ধৰ্ষণকাৰীক গুলিয়াব পাৰে, কিয় গুলিয়াব নোৱাৰিলে জুবিনদাৰ হত্যাকাৰীক? কওক। আপুনিতো কৈছে যে, আপুনিতো কৈয়ে থাকে যে জুবিনদাক, আমাৰ জুবিনদাক এইকেইটাই, এই লম্পটকেইটাই হত্যা কৰিলে, কালপিতকেইটাই। হা, তো এই কালপিতকেইটাক আপোনাৰ ইমান এটা ডাঙৰ জঘন্য অপৰাধ কৰাৰ পিছত কিয় আজিলৈকে আপুনি গুলিয়াব পৰা? আমাক প্ৰশ্ন উত্তৰ দিয়ক, কিয় নোৱাৰিলে? যদি আপুনি সঁচা অৰ্থত যদি কোনোবা এটাকো যদি আপুনি শ্যামকানু মহন্তই হওক, যোনে নহয় XYZ, এইকেইটা এই যিকেইটা কালপিত আছে, গোটেই 6টা কালপিতৰ ভিতৰত যদি দুটাকো যদি আপুনি গুলিয়াই দেখুৱালেহেঁতেন, আপোনাক মানিলেহেঁতেন, আপোনাক চেলুট দিলোহেঁতেন। কিন্তু আপুনি সেইখিনি কৰিব নোৱাৰিলেই, ন্যায় দিব নোৱাৰিলেই। আৰু আপুনি এতিয়া কি কৈছে যে তেওঁৰ ফটো অংকন কৰিলে জেলত দিম। কি মানে আপুনি কমেডিয়ান নেকি হে? হা, কমেডি কিছুমান কথা নক'ব আৰু। আপোনাক ইলেকশ্যনৰ আগত আপোনাৰ বহুত কমেডি শুনিলোঁ, গোটেই ৰাইজে হাঁহিলে আপোনাক লৈ। কিন্তু আমি এটা কাৰণে আপোনাক বিচাৰিলোঁ, বা আজি আপোনাক সেইখন গাদী দিলোঁ যে আপুনি সোণৰ অসম গঢ়াৰ লক্ষ্য কথা ক'লে, বা আজি আপুনি লাখ লাখ চাকৰি দিম বুলি ক'লে নিবনুৱা ক্ষেত্ৰত। আজি আপুনি ঠিকে আছে, আপোনাৰ বাজেটত কি আহিলে? আপুনি ক'লে যে গোটেই 5 বছৰত 2 লাখ চাকৰি। আৰে ইমান লাখ লাখ নিবনুৱা পৰি আছে, সেই 2 লাখ চাকৰিয়ে কি হ'ব? বছৰত আপুনি 2 লাখ দিবলৈ চেষ্টা কৰক। প্ৰত্যেক বছৰে বোলে মই 2 লাখ দিছোঁ, 5 বছৰ বোলে 10 লাখ চাকৰি দিম। য়েছ, তেতিয়া আমি ক'লোহেঁতেন ইউ আৰ গ্ৰেট, ইউ আৰ গ্ৰেট মিষ্টাৰ CM হিমন্ত বিশ্ব শৰ্মা, ইউ আৰ গ্ৰেট বুলি ক'লোহেঁতেন। কিন্তু এতিয়া মই গ্ৰেট বুলি ক'ম নেকি? 2 লাখ চাকৰি কি হ'ব? ইমান লাখ লাখ নিবনুৱা কি হ'ব? হা, এই হায়দৰাবাদ বেংগলোৰত গৈ পেলাই চাকৰি কৰিবলগীয়া আছে, তাত অৰ্থহীন পৰি আছে, খাবলৈ চিন্তা হৈছে। হা, মূল্যবৃদ্ধিৰ পথ কি কৰিলে আপোনাৰ? হা, মূল্যবৃদ্ধিৰ পথ কি কৰিলে আপুনি কওকচোন? কি আহিলে আপোনাৰ বাজেটত কওকচোন? গতিকে তেনেকুৱা ধৰণৰ কিছুমান মন্তব্য নকৰিব। হা, জুবিনদাৰ আমাৰ আৱেগ বিবেক। য়েছ, আপুনি কৈছে যে পৰেশ বৰুৱা ডাঙৰীয়া এজন তেখেতৰ ফটো অংকন কৰিব লাগে, কিবা কৰিব লাগে। আৰে কৰিম নকৰিম সেইটো অসমৰ জনগণে ডিচাইড কৰিব, আমি কৰিম। আপুনি কৈ দিলে আমি কাইলৈ গৈ পেলাই আমি পৰেশ বৰুৱা ডাঙৰীয়া আমি ফটো অংকন নকৰোঁ দেই। জীৱন আমাৰ, জীৱন জুবিনদা আমাৰ গৌৰৱ, আমাৰ হাৰ্ট অফ দি অ'চেন। গতিকে আমি চিন্তা কৰিম তেখেতৰ কথা। আৰু মই দ্বিতীয়টো প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মূল্য বৃদ্ধি
প্ৰতিটো সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে কিন্তু বিভিন্ন ধৰণৰ আঁচনিৰ কথা কৈছে চৰকাৰে ৰাজ্যবাসীক বিভিন্ন ধৰণৰ আঁচনি দিব আৰু মুছলমান সমাজৰ শিক্ষা ক্ষেত্ৰতো বিভিন্ন ধৰণৰ কথা কৈছে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিম বুলি ইতিমধ্যে মন্তব্য কৰিছে বাজেটত আজি এই সন্দৰ্ভত কি ক'ব কি ক'ম এই সন্দৰ্ভত কি ক'ম কালি পৰখিলৈকে যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অবৈধ মিয়া বাংলাদেশীক খেদিব লাগে বুলি ইলেকশ্যনটো জিকি ল'লে হা মূল্যবৃদ্ধি ৰোধ কৰিম বুলি ক'লে তেল দিম দালি দিম চাউল দিম নিমখ দিম আটা দিম সকলো দিম বুলি কৈ পেলাই টুপি আৰু জাপি এটা দি পেলাই ভোট ল'লে জিকিলে আৰু এতিয়া ঠিকে আছে আমি মানিম যদি সঁচা অৰ্থত খিলঞ্জীয়া মুছলমানসকলক যদি দিবলৈ তেখেতে বিচাৰিছে দিয়ক কিন্তু এনেকুৱা কিছুমান চৰ অঞ্চলত য'ত নেকি এতিয়া উচ্ছেদ চলি আছে বা আজি উচ্ছেদ কৰাৰ পিছতো বাংলাদেশলৈ তেওঁলোকক প্ৰেৰণ কৰিব পৰা নাই তেওঁলোকক যদি তেনেকুৱা আঁচনি দিবলৈ যায় কিন্তু আমি কিন্তু আপোনাক ক্ষমা নকৰিম চিধা কথা স্পষ্ট কথা ভাই আমি কিন্তু ক্ষমা নকৰিম দয়া নাই ক্ষমা নাই যিভাগে আপুনি কয় আমাৰ ফালৰ পৰা কিন্তু দয়া নাই ক্ষমা নাই চিধা কথা স্পষ্ট কথা কাৰণ আপুনি কৈছিলে যে কোনো ধৰণৰ মিয়া বাংলাদেশীত ইয়াত থাকিবলৈ দিয়া নহ'ব সেইকাৰণে আপোনাক ভাল পাবলৈ শিকিছিলোঁ আপোনাক ভাল পাইছিলোঁ আপোনাক সমৰ্থন কৰিছিলোঁ আমি কৈছোঁ যে অসমীয়া যুৱ মঞ্চই হাজাৰজন সৈনিক দিম আপুনি অবৈধ মিয়া বাংলাদেশী খেদক লাখ লাখ গোটেই কোটি কোটি অসমৰ জনগণে আপোনাক সেই সময়ত আমাক গালি পাৰিলে অসমীয়া যুৱ মঞ্চক হা আপোনাৰ এজন বিজেপি কৰ্মী দেখুৱাই দিয়কচোন যিজন বিজেপি কৰ্মীয়ে আপোনাৰ ফটোত গাখীৰ ঢালিলে কিন্তু একমাত্ৰ এটা সংগঠন অসমীয়া যুৱ মঞ্চ এজনে ব্যক্তি আকাশ শইকীয়া যি নেকি আপোনাক ভাল পাবলৈ শিকিছিলোঁ আপোনাৰ ফটোত গাখীৰ ঢালিছিলোঁ আৰু মই কৈছিলোঁ যে 6 জনগোষ্ঠী জনজাতিকৰণ যদি দিয়ে অবৈধ মিয়া বাংলাদেশী যদি সঁচাকৈ খেলি পঠিয়ায় যোনে যিমান যি গালি পাৰিব আই ডোণ্ট কেয়াৰ মই এইবাৰ মুখ্যমন্ত্ৰীৰ ঘৰত গৈ তেখেতক হৰদম আৰু দিঠকত মই তেখেতক মানে গাখীৰ ঢালিম দিঠকত গৈ গংগাৰ পৰা গংগাজল আনি তেখেতক তাত গংগাজল ঢালিম কিন্তু এতিয়া ঢালিম নে মই গংগাজল ঢালিম নে মই গাখীৰ আপোনাক সুধিছোঁ প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ গতিকে এইবিলাক কথা চাওক কিছুমান কথা সহ্য কৰিব নোৱাৰা কিছুমান কথা নক'ব চিধা কথা স্পষ্ট কথা আমি খিলঞ্জীয়া মুছলমানসকলৰ লগত আছোঁ কিন্তু কোনো ধৰণৰ মিয়া বাংলাদেশীৰ লগত আমি নাই চিধা কথা স্পষ্ট কথা অখিল গগৈয়ে ব্যতিক্ৰমীভাৱে প্ৰতিবাদ কৰিছে ঠেলাত মাছ লৈ আহিছে ব্ৰইলাৰ লৈ আহিছে কণী লৈ আহিছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে তাৰপিছতে নীতিন গাডকাৰীৰ যি পেট্ৰল ইথানলৰ নীতি আছে সেই নীতিৰ বিৰুদ্ধে নীতিন গাডকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সেই সন্দৰ্ভত কি ক'ব পেট্ৰল যিহেতু ইথানল মিহলি কৰা হৈছে তাক লৈ এতিয়া বহু গাড়ী বেয়া হোৱা বুলি কোৱা হৈছে কি ক'ব চাওক এতিয়া বাজেটত তেনেকুৱা ধৰণৰ বা সদনত তেনেকুৱা ধৰণৰ কিছুমান আলোচনা হ'লে ভাল লাগিলেহেঁতেন যে আজি যেনেকৈ আজি পেট্ৰলৰ লগত ইথানল মিক্স কৰিছে গতিকে সেইটোৱে যদি ক'লেহেঁতেন যে আমি অসমে গ্ৰহণ নকৰোঁ যেনেকৈ আজি নেপালেতো ডাইৰেক্ট নেগলেক্ট কৰি দিলে যে এনেকুৱা তেল আমাক নালাগে এনেকুৱা তেল আমি নিকিনো গতিকে আমাক কিয় ভাৰত চৰকাৰে ক'ব পৰা নাই কিয় অসম চৰকাৰে ক'ব পৰা নাই হা গতিকে এইখন যিখন বাজেট আমি ইতিমধ্যে গোটেইখন চোৱা নাই যিমানখিনি দেখিলোঁ একদম কামাখ্যা বাজেট একদম ফাল্টু বাজেট এখন আজি দিছে গতিকে এই বাজেটক লৈ আমি অসমীয়া যুৱ মঞ্চৰ লগতে মোৰ হিচাপত অসমৰ জনগণ সুখী নহয় কাৰণ কেলৈ চাওক চাই আজি 4খন নে 3খন নে 4খন দেখিছোঁ মেডিকেল কলেজ ক'ৰবাত দিছে কিন্তু জিলাসমূহ বোলে কি দিছে কোনখন জিলাত কি দিছে দেখুৱাই দিয়কচোন বোলে আমুক জিলাত আমুকটো দিছে তামুকটো দিছে তেতিয়াই মানিলোহেঁতেন হা গতিকে দুখীয়া শ্ৰেণীৰ কাৰণে এই বাজেটখনত একো নাই নাথিং বিগ জিৰ' আজিৰ বাজেটৰ পিছত অসমৰ ভৱিষ্যত আপুনি কি দেখিছে অসমৰ ভৱিষ্যত মই দেখিছোঁ চিণ্ডিকেট অসমৰ ভৱিষ্যত চিণ্ডিকেট কাৰণ চাওক ক'বলৈ বাধ্য হৈছোঁ 5 টকা কণীটো আজি অসমত প্ৰৱেশ কৰাৰ লগে লগে 10 টকা চালানী মাছ যদি আহে 120 টকাত এই চিয়াম্পু পাৰ হোৱাৰ লগে লগে হৈ যায় 200 টকা ব্ৰইলাৰ আহে 70 টকাত অসম সোমোৱাৰ লগে লগে হৈ যায় 150 টকা আৰু বহুত আছে গতিকে এই অসমখনত যেতিয়ালৈকে চিণ্ডিকেট কাণ্ডাৰীটো বন্ধ নহ'ব অসম কেতিয়া উন্নতি নহয় হা কিন্তু আজি চাওক কয়লা চিণ্ডিকেটে কওক হা আপুনি চুপাৰী চিণ্ডিকেটে কওক আজি চুপাৰী চিণ্ডিকেট কিমান ডাঙৰ এটা চিণ্ডিকেট কোটি কোটি টকা হৰলাট কৰি আছে গতিকে সেইবিলাকৰ ওপৰত কেতিয়াবা তদন্ত হৈছেনে কয়লা চিণ্ডিকেট হা চুপাৰী চিণ্ডিকেট গতিকে চুপাৰী কিমান ডাঙৰ এটা চিণ্ডিকেট হা কোটি কোটি টকা কৰ ফাঁকি হা গোটেই অসমলৈ গোটেই ভাৰতবাসীক দি আছে হা তো গতিকে এই বস্তুটো হয়তো আজি ভাৰত চৰকাৰে গম নাপায় যে ইমান ডাঙৰ এটা চুপাৰী ৰেকেট যে অসমত চলি আছে চিণ্ডিকেট চলি আছে মোৰ হিচাপত ভাৰত চৰকাৰে গম নাপায় কাৰণ চাওক আজি আপুনি শিলচৰ হৈ পেলাই হাফলং হৈ একদম নগাঁও হৈ দৈনিক গাড়ীয়ে চুপাৰী গৈ আছে দৈনিক গাড়ীয়ে একদম অসম্ভৱ এটা মানে সম্ভৱ কৰি লৈছে মানে এইটো কৰিডৰ এটা একদম ডাঙৰ কৰিডৰ গতিকে কোটি কোটি টকা হৰলাট কৰি আছে হয়তো আজি মুখ্যমন্ত্ৰীয়ে গম নাপাব পাৰে কিন্তু ইয়াতো অংগু পংগু কোনোবা তেওঁ সোঁহাত বাওঁহাত কোনোবাটো তাত জড়িত আছে হা
গতিকে আমি নাম নকওঁ অসমবাসী ৰাইজে গম পায় গতিকে নাম ক'বলৈ আমাৰ দৰকাৰ নাই কিন্তু আমি নাম ক'ম তথ্য আছে আমাৰ হাতত তথ্য অহাৰ কাৰণে আমি নাম ক'ম সকলো ক'ম আমি দিল্লীত ক'ম যন্ত্ৰ মন্ত্ৰত ক'ম প্ৰধানমন্ত্ৰীৰ ওচৰত ক'ম কিন্তু অসমত আমি নকওঁ অসমত নাম ক'লেও লাভ নাই হা কাইলৈ ভুৱা কেছ এটা জাপি আৰু টকা ডিমাণ্ড দিছে বুলি সোমাই থ'ব পাৰিব কিন্তু এইবোৰ আমি কেয়াৰ নকৰোঁ এইবোৰ আমি কেয়াৰ নকৰোঁ চিধা কথা স্পষ্ট কথা গতিকে এইবাৰ কোনো ধৰণৰ চিণ্ডিকেট আমি কৰিবলৈ নিদিওঁ কম্প্ৰমাইজ নকৰোঁ এতিয়া গৰু চিণ্ডিকেট এতিয়া গৰুটো চাওক আৰু এতিয়া এটা গৌ মাতা বিজেপি চৰকাৰৰ কাৰণে গৌ মাতা কিন্তু গৌ মাতা আজিতো মেঘালয়ত একদম দৈনিক গাড়ীয়ে মেঘালয় আপোনাৰ বাংলাদেশ গৈ আছে আজি আমাৰ চাওক কিছুমান বস্তু এতিয়া চাওক আমাৰ ক'বলৈ গ'লে যে আজি শিৱসাগৰ সোণাৰী সেইবিলাক হৈ পেলাই আজি যিমান নাগালেণ্ড আছে গোটেই নাগালেণ্ডলৈ গাড়ীয়ে গৈ আছে গতিকে গৌ মাতা যাক আমি পূজা কৰিবলৈ আমাক বিজেপি চৰকাৰে শিকালে হিন্দুত্ব বুলি শিকালে আজি সেই গৌ মাতা আজি কোনে চিণ্ডিকেট চলাই আছে গতিকে কিয় গুলিয়াব পৰা নাই মুখ্যমন্ত্ৰী আমাৰ এতিয়া কিয় নিমাত হৈ আছে এতিয়া এইটো আপোনাৰ ড্ৰাগছৰ চিণ্ডিকেট কোনে চলাই আছে কেনেকুৱা ভয়াৱহ ৰূপত অসমত ড্ৰাগছ বিয়পি পৰিছে ঘৰে ঘৰে ড্ৰাগছ সোমাই গৈছে কিন্তু হয় য়েছ এইটো আমি মানো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ আমি ফেচবুক আপডেট দেখোঁ যে কোটি কোটি টকা দৈনিক ড্ৰাগছ ধৰি আছে কিন্তু তথাপিও তাৰ পিছতো কিদৰে ঘৰে ঘৰে ড্ৰাগছ সোমাইছে তেখেতেতো কাণ সাৰ দিছেনে কিমান ঘৰ ধ্বংস হৈ গৈছে কিমান উঠি অহা প্ৰজন্ম ধ্বংস হৈ গৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই আহ্বান জনাইছোঁ আপোনালোকৰ যোগেদি যদি তেখেতে এইটো দেখে বা কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বচালে আপুনি বচাব পাৰিব আৰু ধ্বংস হ'বলৈ দিলেও অসমখন আপুনি ধ্বংস হ'বলৈ দিব লাগিব গতিকে আমি এটাই অনুৰোধ জনাইছোঁ আপোনাক যি দেখি আপোনাক মুখ্যমন্ত্ৰী পাতিছিলোঁ সঁচা অৰ্থত আপুনি সেইবিলাক কৰি দেখাওক আৰু এই যি চিণ্ডিকেট কয়লাৰ চিণ্ডিকেট চুপাৰী চিণ্ডিকেট ব্ৰইলাৰ চিণ্ডিকেট মাছৰ চিণ্ডিকেট কণীৰ চিণ্ডিকেট কাঠৰ চিণ্ডিকেট কিমান ডাঙৰ এটা ভয়াৱহ ৰূপত কাঠৰ চিণ্ডিকেট চলি আছে অৰুণাচলৰ পৰা যিমান কাঠৰ গাড়ী আহে লাখ লাখ টকা কৰ ফাঁকি দি আছে লাখ লাখ টকা কৰ ফাঁকি দি আছে এই কাঠৰ চিণ্ডিকেটৰ নায়ক কোনে পাৰ কৰে সম্পূৰ্ণ মাছৰ তথ্য আছে যদি বিচাৰে আমি কাইলৈ দি দিম এৰেষ্ট কৰিব পাৰিবনে গ্ৰেপ্তাৰ কৰিব পাৰিবনে নোৱাৰে চুপাৰী চিণ্ডিকেট কোনে কৰি আছে আজি কি অসম চৰকাৰৰ তথ্য নাই সকলো তথ্য আছে কোনে কৰি আছে গতিকে আজি গ্ৰেপ্তাৰ কৰিব পাৰিবনে নোৱাৰে গতিকে আমি এটাই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নিকা আমি জানো আপুনি বহুত কথা গমেই নাপায় যে আপোনাৰ নাকৰ তলে কিমান কি চলি আছে গতিকে এইখিনি যদি আপুনি বন্ধ কৰিব পাৰে অতি শীঘ্ৰে বন্ধ কৰক অন্যথা কিন্তু আমি যন্ত্ৰ মণ্ডলত গৈ মুখ খুলিম তেতিয়া কিন্তু আমাক আপুনি নুদুখিব চিধা কথা আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাই দিছোঁ বিধানসভাৰ বাহিৰত অখিল গগৈয়ে ব্যতিক্ৰমীভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল গগৈয়ে ঠেলাত মাছ লৈ আহিছে কণী লৈ আহিছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু লগতে প্ৰতিবাদ সাব্যস্ত কৰিছে নীতিন গাডকাৰীৰ বিৰুদ্ধে যি পেট্ৰলত ইথানল মিহলি কৰিছে তাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে এই সন্দৰ্ভত কি ক'ব চাওক এতিয়া দেখিবলৈ গ'লে অসমৰ জনগণৰ প্ৰত্যেকটো ইছ্যুত মাত মাতি থকা মানুহজনে সেইজন হৈছে অখিল গগৈ গতিকে অখিল গগৈয়ে যি কৰিছে ভাল কাম কৰিছে কিন্তু আমি দেখিবলৈ পাইছোঁ বহুতে তেখেতক ইকিটিং কৰিছে যে ব্ৰইলাৰ কিবা ওলমাই আনিছে বা জীৱ প্ৰাণী কিবা কিবি ঢেৰ তেনেকুৱা ধৰণৰ কিবা ইছ্যু তেখেতক মানে নেগলেক্ট কৰি আছে গতিকে এইবিলাক নেগলেক্ট কৰি লাভ নাই তেখেতে সঠিক আৰু ভাল কথাত মাত মাতি আছে গতিকে অখিল গগৈক আমি অসমীয়া জনতাই সমৰ্থন জনাইছোঁ আৰু সমৰ্থন কৰিম আৰু 2 নম্বৰতে হৈ গ'ল এই যি ইথানলৰ কথা পেট্ৰলত মিক্স কৰা যি কথা কৈছে আপোনালোকে দেখিলে যে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে নলওঁ বুলি কৈছে নেগলেক্ট কৰিছে যে সেইটো তেল আমি কেতিয়াও নলওঁ গ্ৰহণ নকৰোঁ কাৰণ কেলৈ ভূটানৰ প্ৰধানমন্ত্ৰীয়ে বুজি উঠিছে যে কিমান দুখীয়া শ্ৰেণীৰ মানুহে কিস্তিত ইনষ্টলমেণ্টত যাক কয় ইনষ্টলমেণ্টত গাড়ী লৈছে আৰু সেই গাড়ীখন ইতিমধ্যে আমি বহুত আপোনালোকৰ নিউজ চেনেলৰ যোগে দেখিয়ে আছোঁ যে কিমান গাড়ী ধ্বংস হৈ গৈছে কিন্তু দেখা নাই আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে দেখা নাই আমাৰ এই মিনিষ্ট্ৰীসকলে যিকেইটা চিণ্ডিকেটৰ কাণ্ডাৰীৰ লগত জড়িত এই মিনিষ্ট্ৰীসকলে কিন্তু দেখা নাই যে এই গাড়ী বেয়া হৈছে বা ইথানৰ লগত পেট্ৰল মিক্স কৰি পেলাই যে কিমান গাড়ী যে ধ্বংস কৰি গৈছে তেওঁলোকে দেখা নাই একমাত্ৰ চিধাজী কথা স্পষ্ট কথা ক'বলৈ গ'লে এই যি নীতিন গাডকাৰী সঁচাকৈ অৰ্থত ক'বলৈ গ'লে প্ৰশংসনীয় কাম কৰি আছিলে ভাল কাম ৰাস্তা গোটেই ব্ৰিজ দিছিলে কিবা খুব ভাল কাম কৰিছিলে আমি ভাল পাইছোঁ আদৰি লৈছিলোঁ কিন্তু এতিয়া ঘৃণা কৰোঁ কিন্তু সেইজন মন্ত্ৰীক এতিয়া ঘৃণা কৰোঁ কেলৈ ঘৃণা কৰোঁ তেখেতে অসমলৈ গোটেই ভাৰতবাসীক তেখেতে কি কৰিলে যে তেখেতৰ যি পুত্ৰ আছে সেই পুত্ৰ মৰমত অন্ধ হৈ পেলাই তেওঁলোকৰ কোম্পানীয়ে যি ইথানলৰ কোম্পানী চলাবৰ কাৰণে যিটোকে এই যে চক্ৰান্ত কৰিলে ভাৰতবাসীৰ ৰাইজৰ ওচৰত গতিকে এইটো কেতিয়াও তেখেতক ক্ষমা প্ৰাৰ্থনা কৰিব নোৱাৰি আৰু গ্ৰহণযোগ্য নহয় কাৰণ এটা কথা আমি ক'ব বিচাৰিছোঁ অসম চৰকাৰক ক'ব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপুনি অকণমান গুৰুত্ব দিয়ক অসমৰ জনগণে প্ৰত্যেকখন গাড়ী
যাৰ 2 নম্বৰী টকা আছে, চিণ্ডিকেটৰ টকা আছে, দৈনিক গাড়ী বেলেগ বেলেগ গাড়ী আনি আছে, এইবিলাকৰ কথা বেলেগ। কিন্তু আজি আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহ, কিমান সৰ্বসাধাৰণ মানুহে ইনষ্টলমেণ্টত গাড়ী লৈছে, সেই মানুহখিনি কি হ'ব? আজি পেট্ৰলৰ গাড়ী যদি ইথানল মিক্স কৰা যিখন গাড়ী, কিমান গাড়ী বৰবাদ হৈ গৈছে, ধ্বংস হৈ গৈছে। গতিকে তেওঁলোকে ৰিস্ক ল'ব, তেওঁলোকে দায়িত্ব লওক যে যদি গাড়ী আপোনালোকৰ ইঞ্জিন বেয়া হয়, গাড়ী বেয়া হয়, আমি দায়িত্ব ল'ম, আমি আপোনালোকক নতুন গাড়ী দিম। আমি আপোনাক কথা দিছোঁ যে আমি তেতিয়া চৰকাৰৰ লগত থিয় হ'ম। আৰু যদি অতি শীঘ্ৰে ইথানলৰ লগত যদি পেট্ৰল মিক্স কৰা বন্ধ নকৰে, আমি গোটেই দিছপুৰ কপামটো কপাম, দিছপুৰ কপাৰ লগতে দিল্লীত যন্ত্ৰ মন্ত্ৰ কপাবলৈ কিন্তু সাজু হৈছে অসমীয়া যুৱ মঞ্চই। আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী আৰু নীতিন গাডকাৰীক কৈ দিছোঁ। আজি 26 আৰু 27 বাজেট দাখিল কৰা হৈছে আৰু নতুন বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেট দাখিল কৰিছে। আৰু নতুন বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বাজেটক লৈ আপুনি কিমান সুখী? কিমান সুখী হ'ম আপোনালোকে জানেই যে গোটেই ছ'চিয়েল মিডিয়া বা ছ'চিয়েল মিডিয়াকে আদৰি আপোনাৰ গোটেই নিউজ চেনেলতে এতিয়া চাওক, আৰু এটা কথা কওঁ হা, এই যে দ্বিতীয় হওক MVI হওক, লাখ লাখ টকা তেওঁলোকে পকেটত ভৰাই আছে, লাখ লাখ টকা গুৱাহাটীত বহি থকাকেইটা, এই দ্বিতীয় এই MVI এতিয়াতো গ্ৰেপ্তাৰ কৰিব লাগে। হা, কিমান টকা কোটি কোটি টকা লাখ লাখ টকা হৰলুকি কৰি আছে মুখ্যমন্ত্ৰীয়ে গম পায়নে? নাপায়। হা, কিমান গাড়ী, নতুন গাড়ী, পুৰণা গাড়ী, হা, কিমান গাড়ীৰ পৰা মাহে মাহে পইচা লৈ আছে, এখন গাড়ী ধৰিলে কিমান টকাকে তেওঁলোকে কালেকশ্যন কৰি আছে। হা, কিমান টকা তেওঁলোকে চৰকাৰ ঘৰত শ্ব' কৰি আছে। যদি চৰকাৰ ঘৰত শ্ব' কৰি আছে তেওঁলোকে 10 টকা, পকেটত ভৰাই আছে 30 টকা। গতিকে ক'ৰ পৰা উন্নয়ন হ'ব? মুখ্যমন্ত্ৰীকে সুধিছোঁ। গতিকে অকল আপুনি কিছুমান সৰ্বসাধাৰণ মানুহে যিয়ে সৰু সৰু মাটি বালি কৰি আছে, সেইবিলাকৰ লগত লাগি লাভ নাই। এখন পৰিয়াল চলি আছে। আপুনি ধৰিবলৈ যদি আছে ধৰক, ৰৌ বাহু বৰালি ধৰক, কুঠি এই যে পুথি খলিহনাৰ কথা বাদ দিয়ক। হা, আৰু ঠিক আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া যে ইমান দম ফালি আছে যে আমি 102খন মানে আসন পালোঁ, কি অকল তেওঁৰ দমত তেওঁ জিকিছে? কি তাত অসমৰ জনগণৰ অৰিহণা নাই? তাত কি RSSৰ অৰিহণা নাই? RSS নহ'লে জিকি দেখুৱাওক চাওঁ। অসমৰ জনগণে যদি মৰম তেখেতক নিদিয়ে চাওঁ, জিকি দেখুৱাওক চাওঁ। অসমৰ যদি দল সংগঠন তেখেতক মৰম নিদিয়ে চাওঁ, জিকি দেখুৱাওক চাওঁ। হা, গতিকে তেনেকুৱা ধৰণৰ কিছুমান মানে কথা বা বাক্যই কিন্তু আমাক আঘাত কৰে। গতিকে চিধা কথা এটা কথা ক'ব বিচাৰিছোঁ যে ধৰিবলৈ আছে আপুনি ৰৌ বৰালীক ধৰক, হা, এই দ্বিতীয়ক ধৰক, MVIক ধৰক, তেওঁলোকৰ আপোনাৰ ঘৰ প্ৰপাৰ্টি বেংকত কিমান কোটি কোটি টকা বেংক বেলেঞ্চ আছে, ক'ত পাহাৰৰ পইচা খিছে, এইবোৰ এনকুৱাৰী কৰক। হা, এই ফৰেষ্ট মিনিষ্টাৰ এজনক দি পেলাই, গৰুচুৰ এজনক ফৰেষ্ট মিনিষ্টাৰ দি পেলাই এই সৰু সৰু মাটি বালি এগাড়ী দুগাড়ী আনি ইনষ্টলমেণ্ট দি আছে। হা, গোটেই পৰিবাৰ পোহপালন দি আছে। তো এইবিলাকৰ লগত পিছত লাগি লাভ নাই যে কিমান টেক্স দিছে, কিমান নাই দিয়া, কিমান কৰ লাগে। গতিকে ধৰিবলৈ আছে ৰৌ বৰালি ধৰক, এই দ্বিতীয় MVI এই গুৱাহাটীত থকা এই বদমাছকেইটাক ধৰক, তেতিয়া মানিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইউ আৰ গ্ৰেট। জুবিন গাৰ্গৰ ছবি অঁকা মচাক লৈ পেলাই বহুদিন নিমাতে থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি হঠাৎ মুখ খুলিলে আৰু মুখ খুলিয়ে কেতবোৰ বিতৰ্কৰ পুনৰবাৰ সূত্ৰপাত ঘটালে। আৰু তেওঁৰ মতে যিগৰাকী লোকক ৰাষ্ট্ৰই দেশদ্ৰোহী বা তেওঁক সন্ত্ৰাসবাদী আখ্যা দি থৈছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে, আৰু সেইজন লোকক বিপ্লৱী সজাই তেওঁৰ ফটো আঁকিবলৈহে যুৱ প্ৰজন্মক মানে উদ্বুদ্ধ কৰা দেখিবলৈ পোৱা গ'ল। মানে পৰেশ বৰুৱাৰ কথা মই কৈছোঁ। আৰু সেইগৰাকীক বিপ্লৱী সজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ লগতে SFIক যাতে ক'তো তেওঁলোকে যাতে ছবি আঁকিব নোৱাৰে তাৰ বাবে তেওঁ SPক জনাই থৈছে, NSA লগাই জেলত ভৰাব। মানে সেই তেনেকুৱা ধৰণৰ এক মানে ফেচিষ্ট আৰু চুৰিয়াচাৰী মন্তব্য কৰাও আমি দেখিবলৈ পালোঁ। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই আইন বিৰোধী মন্তব্য, যি ফেচিষ্ট মন্তব্য, সেই সন্দৰ্ভত আমি কথা পাতিম। প্ৰত্যেক দিনাৰ দৰেই আমাৰ সৈতে উপস্থিত আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। আৰু তেওঁ এই সমগ্ৰ যি বিষয়, সেই বিষয়টো কি দৃষ্টিভংগীয়ে চাই আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব সমগ্ৰ বিষয়টো? মুখ্যমন্ত্ৰী যি কালি বক্তব্য মুখ খুলিলে বহুদিনৰ পিছত জুবিন গাৰ্গৰ ফটো মচা অঁকাক লৈ, কি ক'ব আপুনি? মই দেখিছোঁ আৰু এইটো দেখি মই আচৰিত হৈছোঁ যে তেওঁ বিশেষকৈ ষ্টুডেণ্ট ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ তেওঁ বিষয়ে, তেওঁলোকৰ কৰ্মকৰ্তাৰ বিষয়ে বা তেওঁলোকৰ সদস্যৰ বিষয়ে তেওঁ যিটো কথা কৈছে, সেইটো মই শুনি বৰ আচৰিত পাইছোঁ। কিয়নো যে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 19 আৰ্টিকল 19A, তাত আমাৰ ভাৰতীয় নাগৰিকক এই অধিকাৰ দিয়া হৈছে যে তেওঁলোকক ফ্ৰীডম অফ স্পীচ তেওঁলোকৰ আছে। মুকলিভাৱে মুক্তভাৱে কথা কোৱাৰ বাক স্বাধীনতা তেওঁলোকৰ আছে।
আৰু তাত ফ্ৰীডম অফ স্পীচ বোলা কথাটো যে বাক স্বাধীনতা যিটো প্ৰশ্ন সেই বাক স্বাধীনতাৰ লগত আচলতে যিটো সৃজনীশীল অৰ্থাৎ মই কিবা এটা কবিতা লিখোঁ, মই কিবা এটা প্ৰবন্ধ লিখোঁ, মই এটা গল্প লিখোঁ, এখন ছবি আঁকোঁ, এটা কবিতা আবৃত্তি কৰোঁ, এখন নাটক কৰোঁ, এই সকলোবোৰ বস্তু, এই সকলোবোৰ যিটো ক্ৰিয়েটিভ যিটো ফ্ৰীডম, সেইটো এই আৰ্টিকল 19A আমাক সেই অধিকাৰটো দিছে। আৰু আৰ্টিকল 19A হওক, BA হওক বা কিবাই হওক, সংবিধানত যিয়ে নহওক, যে এজন মানুহৰ মই এখন দেশৰ নাগৰিক, যে মই এই দেশৰ নাগৰিকজনৰ মোৰ মুক্তভাৱে কথা কোৱাৰ অধিকাৰ মোৰ আছে নাই, মই কাৰো অন্যায় কৰিব নালাগে, মই কাৰো প্ৰতি হিংসা বিয়পাব নালাগে, কিন্তু মুকলিভাৱে মোৰ মতামত ব্যক্ত কৰাৰ অধিকাৰ মোৰ আছে নে নাই, দস্তুৰ মত আছে। আৰু সেইটোকে স্বীকৃতি দিছে যে ভাৰতবৰ্ষৰ যিখন সংবিধান, সেই সংবিধানৰ যিটো মৌলিক যিটো আধাৰ, সেই আধাৰটোৱে হৈছে মানুহৰ স্বাধীনতাৰ অৰ্থটো কি? স্বাধীনতাৰ অৰ্থ হ'ল এইটোৱে যে মানুহে মুকলিকৈ তেওঁলোকে তেওঁলোকৰ বক্তব্য প্ৰকাশ কৰিব পাৰিব লাগিব, তাৰ কাৰণে এটা পৰিৱেশ থাকিব লাগিব। গতিকে এতিয়া জুবিন গাৰ্গৰ বিষয়ে ছবি আঁকিছে বা অন্য কোনো ব্যক্তিৰ বিষয়ে ছবি আঁকিছে, সেই কথাটোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে তেওঁলোকে বৰ বেছি গড়বড় কৰিলে, বৰ বেছি কৈ থাকিলে, তেওঁলোকক NSA লগাই তেওঁলোকক জেলত ছবি আঁকিব নিদিওঁ, অনুমতি ল'ব লাগিব কৈছে, তেওঁ জেলত সোমাই থ'ব। মই ক'ম যে এইটো এটা অত্যন্ত স্বেচ্ছাচাৰী কথা, এইটো এটা ফেচিষ্ট, ইয়াকে ফেচিষ্ট বুলি কয়, এটা মনোভাৱ, আৰু ই আমাৰ সংবিধানৰ সাংবিধানিক যিটো প্ৰমূল্য তাৰ সম্পূৰ্ণ বিৰোধী। গতিকে আৰু অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই কি নকয়, যিটো সংবিধানৰ 19 নম্বৰ অনুচ্ছেদ 8 এই কথাটো কোৱা হৈছে, আৰু বিত কোৱা হৈছে যে কাৰো এইটো এটা ৰিজনেবল ৰেষ্ট্ৰিকশ্যন, চৰকাৰে এটা ৰিজনেবল আৰু যুক্তিসংগত বাধ্যবাধকতা আনিব পাৰে। যুক্তিসংগত বাধ্যবাধকতাটো কি? যে তুমি নিজৰ বাক স্বাধীনতা প্ৰকাশ কৰিবলৈ গৈ তুমি যদি হিংসা বিয়পোৱা, তুমি যদি দেশৰ সাৰ্বভৌমত্বৰ বিষয়ে তুমি কিবা এটা কৰা, পাব্লিক অৰ্ডাৰ যদি বিনষ্ট কৰা, তেতিয়া তাত এটা বাধা নিষেধ ৰাষ্ট্ৰই আনিব পাৰে। কিন্তু এতিয়া সেইবোৰ কাম কৰি আছে কোনে? এতিয়াতো ঘৃণা বিয়পোৱা কথা কোনে কৈ আছে? ভাৰতীয় জনতা পাৰ্টি। হিমন্ত বিশ্ব শৰ্মা নিজেই তেনেকুৱা ধৰণৰ কাম, কিমান কামত লিপ্ত হৈছিলে, আমি সেইবিলাক কথা আমি চৰ্চা কৰিছোঁ। কিন্তু ছবি এখন আঁকাৰ কাৰণে, গীত এটা গোৱাৰ কাৰণে, তেওঁলোকে কবিতা এটা আবৃত্তি কৰাৰ কাৰণে, লিখাৰ কাৰণে কাৰোবাক জেলত দিব, তাকো NSA লগাই জেলত দিব, নেশ্যনেল ছিকিউৰিটি লগাই জেলত দিব, এইটো এটা নোহোৱা নোপোজা কথা। আৰু এইটো তেওঁ ভয় খুৱাবৰ কাৰণে তেওঁ এই কথাটো কৈছে। কিন্তু ইয়াত ভয় খোৱাৰ কোনো প্ৰশ্নই নুঠে। আৰু যদি এনেকুৱা অহৈতুকভাৱে অন্যায় কৰি যদি জেললৈ নিব পাৰে, জেলত দিব পাৰে, নিজৰ হাতত যিহেতু সকলো সামৰ্থ্য আছে, পুলিচ বা প্ৰশাসন তেওঁৰ হাতত আছে, তেওঁ দিব পাৰে। কিন্তু এইটো অস্থায়ী। এই যিটো ক্ষমতাৰ দম্ভ, এই ক্ষমতাৰ দম্ভটো বেছিদিন নাথাকে। আৰু এইটো ইতিহাসত বাৰে বাৰে প্ৰমাণিত হৈছে। আইনৰ শাসনৰ কথা এটা আছে, সাংবিধানিক প্ৰমূল্যৰ কথা এটা আছে, ন্যায় আইন কানুন বোলা কথা এটা আছে। এজন মানুহ মুখ্যমন্ত্ৰীয়ে হওক বা যিয়েই নহওক, তেওঁ যি মন যায় তাকে ক'ব নোৱাৰে, আৰু তেওঁ যি মন যায় তাকে আইনত পৰিণত কৰিব নোৱাৰে। আৰু এইখিনিতে আৰু এটা কথা যে এতিয়া NSA লগাম বুলি কৈছে, কিন্তু এতিয়া এটা তাৰমানে ৰাষ্ট্ৰই যাক দেশদ্ৰোহী বুলি কয় বা সন্ত্ৰাসবাদী সংগঠনৰ নেতা পৰেশ বৰুৱা, সেই বুলিয়ে জানে, কিন্তু তেওঁক এতিয়া বিপ্লৱী সজাইছে আৰু তেওঁৰ ফটো আঁকিবলৈহে মানে অনুৰোধ জনালে যুৱ প্ৰজন্মক। আৰু লগতে বাৰু পৰাগ দাসৰ কথা উল্লেখ কৰিছে যদিও মূলতঃ পৰেশ বৰুৱাৰ নামটোহে তেওঁৰ মুখত শুনিবলৈ পোৱা গ'ল প্ৰথমতে। এতিয়া তেওঁ জানো নিজে জানো এয়া দেশদ্ৰোহী বা NSA লগা কামেই কৰা নাই জানো? আইনৰ বহিৰ্ভূত কথা নহয়নে এগৰাকী সন্ত্ৰাসবাদী সংগঠনৰ নেতা কেনেদৰে সমৰ্থন জনোৱাটো, বিপ্লৱী সজোৱাটো? হয়, এতিয়া মই সেইটোৱে ক'ম যে আজি কালি যিবিলাক সন্ত্ৰাসবাদী আছিল, আজিতো তাৰ বহুতে আহি শাসনতে সোমাইছে, বুজানে? গতিকে কেতিয়াবা তাৰ সীমা ৰেখাডাল নোহোৱা হৈ যায়। গতিকে এতিয়া পৰেশ বৰুৱাৰ সন্দৰ্ভত, পৰেশ বৰুৱাই কাৰ লগত কথা নাপাতে? পৰেশ বৰুৱাৰ লগতো সকলোৰে লগত কথা পাতে। আনকি কোনোবাইতো কয়, মই নাজানো,
যে মুখ্যমন্ত্ৰীৰ লগতো কথা পাতে তেওঁ নিজেই কয় তেওঁ নিজেই কয় তেতিয়াহ'লে পৰেশ বৰুৱা এটা নিষিদ্ধ সংগঠনৰ আৰু পৰেশ বৰুৱা মোৰ লগতো কথা পাতিছে গতিকে মানুহ এজনে যদি কথা পাতে তাক আমি কেনেকৈ বাধা দিওঁ ফোন যদি কৰে গমে নাপাওঁ কোনে ফোন কৰিছে গতিকে আৰু স্বয়ং মুখ্যমন্ত্ৰীৰ লগতে কথা পাতে গতিকে সেইবোৰ ক্ষেত্ৰত হ'লে যিটো এটা নিষিদ্ধ সংগঠন তাৰ লগত তেওঁৰ ছবি আঁকিবলৈ দিছে পৰাগ দাসৰ ছবি আঁকিবলৈ দিছে এটা প্ৰশ্ন এইটো এটা হাস্যাস্পদ কথা এতিয়া মুখ্যমন্ত্ৰীৰ অনুমতি লৈ কোনোবাই ক'ত কাৰোবাৰ ছবি আঁকিব কাৰোবাৰ ছবি নাকিব নেকি এইটো সন্দৰ্ভত মই কথা ক'বই নিবিচাৰোঁ আচলতে এইটো কি ধৰণৰ কথা যে তেওঁৰ এইটো অধিকাৰ আছে নেকি কোনে কি কবিতা লিখিব কোনে কি প্ৰবন্ধ লিখিব কোনে কি গল্প লিখিব এইটো মুখ্যমন্ত্ৰীৰ কথা মুখ্যমন্ত্ৰীৰ তাত তেওঁৰ পৰা পাৰ্মিশ্যন লৈ তেওঁৰ অনুমতি লৈ কোনো নকৰে কৰাটো অনুচিত বাৰে প্ৰতি জুবিন গাৰ্গৰ ক্ষেত্ৰতেই মানে মুখ্যমন্ত্ৰীগৰাকী এনেকুৱা ধৰণৰ আচৰণ বা কথা বতৰা দেখিবলৈ আচলতে জুবিন বিদ্বেষী মনোভাৱটো ফুটিহে উঠিছে নেকি কেনেবাকৈ সেইটোতো বিপ্লৱী চৰিত্ৰ আছিল জুবিন গাৰ্গৰ সেইটো যেন ঢাকি ৰাখিব খোজে তেওঁ চোৱা জুবিন গাৰ্গৰ কথাটো আছিলে কি জুবিন এটা মই জুবিনৰ মতাদৰ্শৰ কথা ক'বলৈ নাযাওঁ জুবিন আছিলে জুবিনৰতো গানবোৰ মই বহুত ভালকৈ শুনিছোঁ প্ৰবন্ধ লিখিছোঁ জুবিন আছিলে এটা স্বাধীন চেতিয়া এটা মানুহ আৰু স্বাধীন চেতিয়া মানুহ আৰু ক্ৰিয়েটিভ মানুহ আৰু সেইকাৰণে জুবিনে এইবোৰতো আৰু চাৰিওফালে এইবোৰ আছে সকলোৱে শুনিছে যে জুবিনে কংগ্ৰেছকো সমালোচনা কৰিছিলে বিজেপিকো সমালোচনা কৰিছিলে গতিকে কিন্তু এতিয়া বিজেপিক সমালোচনা জুবিন ঢুকোৱাৰ পিছত বিজেপিক যিবোৰ বিজেপিৰ বিৰুদ্ধে তেওঁ যিবোৰ কথা কৈছিলে তে সেইবিলাকে এওঁলোকক অস্বস্তিত পেলায় আৰু কিয় এই যে প্ৰশান্ত ফুকন নে কি বোলে এজন মানুহ আছে ন MLA বিধায়ক মন্ত্ৰীও হ'ল মাজতে কেইদিনমানৰ কাৰণে তেওঁ জুবিনৰ সম্পৰ্কে কিমান কথা কৈছিলে কেনেকুৱা তেওঁ মানে জুবিনক তুচ্ছ তাচ্ছিল্য কৰিছিলে তেনেকুৱাকৈ এতিয়া সেইটো নোকোৱা হ'ল গতিকে জুবিনৰ প্ৰতি তেওঁলোকৰ এটা ভিতৰে তেওঁলোকৰ এক ধৰণৰ বিদ্বেষ এটা আছে যেন লাগে নিশ্চয়কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিহেতু এটা সাংবিধানিক পদত অধিষ্ঠিত এগৰাকী ব্যক্তি গতিকে তেওঁৰ পৰা এনেকুৱা ধৰণৰ বিতৰ্কিত মন্তব্য আচলতে অসমবাসী ৰাইজেই নিবিচাৰে তেওঁ এনেকুৱা এটা মন্তব্য কৰি দিয়ে যিটো মন্তব্যক লৈ আলোচনা নকৰোঁ বুলি ভাবিলেও আলোচনাৰ বিষয় হৈ পৰে আৰু মানে এক বিতৰ্কৰ মাজলৈ সমগ্ৰ বিষয় সোমাই দিয়ে আৰু এই ক্ষেত্ৰত আৰু এক প্ৰকাৰৰ কিন্তু আলোচনা নচলা নহয় তেওঁ আচলতে প্ৰকৃত যিসমূহ সমস্যা মূল বিষয়ৰ পৰা ৰাইজৰ মন আঁতৰাবলৈ তেওঁ এনেকুৱা ধৰণৰ কিছুমান মন্তব্য হঠাৎ কৰি দিয়ে যাতে ৰাইজ সেই মন্তব্যক লৈ বা সেই সমস্যাক লৈ পেলাই ব্যস্ত হৈ থাকে এইখিনি মই দুটা উদাহৰণ দিছোঁ কালি যিহেতু বাজেটখন ঘোষণা হ'ল বাজেটখনত কিন্তু একদম গুৰুত্বপূৰ্ণ দিশ বুলিবলৈ একো নাই নতুনত্ব বুলিবলৈ একো নাই সেই কথাটো কিন্তু মুখ্যমন্ত্ৰীৰ মুখতো আগতে যেনেকুৱা ধৰণৰ তেওঁ মানে বাজেটক লৈ প্ৰেছ মিটত বহু কথা উল্লেখ কৰে বা টক শ্ব'ত ভাগ লয় তেওঁ নিজৰে ব্যক্তিগত টেলিভিশ্যন চেনেলত কিন্তু এইবাৰ সেই উৎসাহ দেখিবলৈ নাপালোঁ মুখ্যমন্ত্ৰীৰ মুখত বা তেওঁৰ কথা বতৰাত গতিকে এই বাজেটখনে যিহেতু অসমবাসীক একো নিদিলেই গতিকে বিষয়টো ইছ্যুটো ডাইভাৰ্ট কৰিবলৈ তেওঁ এনেকুৱা ধৰণৰ জুবিন গাৰ্গৰ বিষয়টো মানে টানি আনিলে নেকি বুলিও কিন্তু চৰ্চা অব্যাহত ৰাখিছে আৰু এই ক্ষেত্ৰত সিন্ডিকেট ৰাজৰ কথা কিন্তু নচলা নহয় কণী সিন্ডিকেট ব্ৰইলাৰ মুৰ্গী সিন্ডিকেট বা মাছৰ সিন্ডিকেটক লৈ পেলাই ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছিল বিধানসভাতো বিষয়টো গম্ভীৰতাৰে আলোচনা হৈছিল সেয়া ঢাক দিবলৈকে এনেকুৱা ধৰণৰ এক বিতৰ্কৰ নতুনকৈ সূচনা কৰিলে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই বুলিও কিন্তু আলোচনা নচলা নহয় আৰু সেয়েহে এতিয়া জুবিন গাৰ্গক টানি পেলাই পৰেশ বৰুৱাক বিপ্লৱী সজাই জুবিন গাৰ্গক এক প্ৰকাৰে হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিলেও কিন্তু সেয়া নিশ্চয়কৈ ব্যৰ্থ হ'ব বুলি এতিয়া সচেতন মহলে মত প্ৰকাশ কৰিছে এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ